আছে এই দলটাও কিন্তু সাজু হৈ আছে এনি টাইম কিন্তু ৰেডি হৈ থাকিব বৰশীলৈ এনেকৈ মাছ মাৰাৰ কাৰণে ৰেডি হৈ থাকিব কেতিয়া মানে এই নীতিশ আৰু নাইডু মানে পাল্টি মাৰিব সিহঁতক লোভ দি দেখিব কংগ্ৰেছ দলৰ ৰকিবুল ডাঙৰীয়া ইমান ভোটত জিকিলে মানে কিনো কম 10 লাখতকৈ অধিক ভোটত জিকিলে আৰু তেওঁৰ যিবিলাক প্ৰতিদ্বন্দ্বী দল আছে যেনেকৈ ইউডিএফ হওক এজিপিৰ হওক বা আমাৰ এই কাৰ্টুন যিটো আছে এই কি নাম সুকুৰালি এই সুকুৰালি তাৰ তুলনাত মানে কিনো কম লাখ লাখ ভোটত জিকিলে ফাইনেলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈয়ে গ'ল কিন্তু বহুতে কয় যে মোদীহেতো সব মুমকিন হে এতিয়া দেখা যাওক কি হয় আৰু যোৱা কিছুদিনৰ পৰা আমি দেখি আছিলো যে এইটো এটা বিৰাট ডাঙৰ এটা সংকাত আছিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে নাই আৰু ইয়াৰ কাৰণটো হ'ল এই এনডিএ দলৰ মানে কিছুমান এনেকুৱা ঘটক দল আছে যিবিলাক নেকি সৰু সৰু দল যিবিলাক নেকি খুবেই মানে লুটি পাগুৰা দল তাৰে ভিতৰত কেইটামান হ'ল যেনেকৈ নীতিশ ডাঙৰীয়াৰ দলটো আকৌ এই নাইডু এওঁলোকক এই দুটাক লৈয়ে বিশেষকৈ অলপ টেংজেং চলি আছিল যোৱা কিছুদিন ধৰি আমি চাবলৈ পাইছিলোঁ যে এই আমাৰ বিজেপি চৰকাৰখন আকৌ এবাৰ গঠন কৰিব পাৰিব কি নাই মানে সংকাত পৰি গৈছিল আৰু ইয়াৰ কাৰণটোৱে হ'ল আমাৰ এই নীতিশ ডাঙৰীয়া আৰু নাইডু এওঁলোকে কিবা নহয় কিবা এটা জোট লগাব নেকি কাৰণটো হ'ল কি এওঁলোকে ইয়াৰ আগতেও বহু কেইবাৰ মানে কংগ্ৰেছতো আহিছে আকৌ বিজেপিলৈ গৈছে আকৌ কংগ্ৰেছত আহিছিল এনেকুৱা মানে বাৰ বাৰ লুটি বাগুৰা কৰি আছিল আৰু সেইকাৰণেই এইবাৰ মানে অলপ সংকাত পৰি গৈছিল আৰু ইয়াৰ মূল কাৰণটো হ'ল কি কংগ্ৰেছে মানে ভালেকেইটা এইবাৰ অফাৰ দি থৈ দিছিল যেনেকৈ কিছুমানে কৈ আছে ডিপুটি PM বা আৰু কিছুমানে কৈছে ডাইৰেক্টলি PMৰ পোষ্ট এনেকুৱা মানে ভালেকেইটা অফাৰ দিছিল এতিয়া কি কাৰণে অফাৰ কেইটা নললে আৰু পিছলৈ কি হ'ব হয়তো এই পদকেইটা লোভতে আঁতৰিও আহিব পাৰে কিমান দিন থাকিব মানে একেবাৰে মানে শংকাটো এতিয়াও আঁতৰা নাই সকলোৱে জানে যে এইখন চৰকাৰ একেবাৰে লেঙেৰা চৰকাৰ হৈ আছে এই চৰকাৰখনৰ চকীত মানে ঘূণে ধৰা কাঠেৰে মানে বনোৱা হৈছে গতিকে এই চৰকাৰখন যে কিমান লাষ্টিং কৰিব সকলোৱে জানে যে এইখন চৰকাৰ বেছি দিন লাষ্টিং নকৰিব এইটো কথা সকলোৱে ভাবি আছে দেখা যাওক ভৱিষ্যতে কি হয় মুঠৰ যি নহওক এইটো কথা খাটাং যে এইবাৰ কিন্তু আগৰ দৰে বিজেপি চৰকাৰে বেছি মানে কৰাক্ৰান্তি মানে ফেচলাবোৰ ল'ব নোৱাৰিব আৰু ইয়াৰ কাৰণটো হ'ল মানে বিৰোধী দল এইবাৰ ষ্ট্ৰং হৈ পৰিছে আৰু আগত যেনেকৈ বিৰোধী দল মানে একেবাৰে নাপাত্তা হৈ আছিল এইবাৰ কিন্তু বিৰোধী দল একেবাৰে ষ্ট্ৰং হৈ আছে গতিকে এইবাৰ আৰু সেই আগৰ দৰে ডাঙৰ ডাঙৰ ফেচলা ল'ব নোৱাৰিব আশা কৰিছোঁ নোৱাৰিব কিন্তু বহুতে কয় যে মোদীহেতো সব মুমকিন হে এতিয়া দেখা যাওক কি হয় আচলতে কি জানে আজিৰ যিটো চাম অৰ্থাৎ যুৱচাম এই যুৱচামটোৰ হাতত হাতে হাতে মোবাইল ফোন আছে স্মাৰ্টফোন আছে এতিয়াৰ এই যুৱচামে কি আগত তুলনাত বহুত স্মাৰ্ট হৈ পৰিছে এতিয়া এওঁলোকে ভালকৈ বুজি পায় যে এই চৰকাৰখনে কি কাম কৰি আছে কেনেকৈ কৰি আছে ক'ত কি ঘটি আছে সকলো সময়তে মানে লাইভ দেখি আছে গতিকে এওঁলোকে সকলো বুজি পায় ইহঁতক আৰু আগৰ দৰে ঠগিব নোৱাৰে ইহঁতক আগৰ দৰে মানে জুমলা দি ঠগাব নোৱাৰে আগত যেনেকৈ কৈছিল যে 15 লাখ টকা দিম একাউণ্টত দিম সেয়া জুমলা প্ৰমাণ হৈ গৈছে চৰকাৰে নিজে বাৰে বাৰে কৈছে এই তেনেকুৱা ধৰণৰ জুমলা আৰু এতিয়া আৰু নচলিব আৰু সেইকাৰণে হয়তো এইবাৰ চৰকাৰখনে অৰ্থাৎ বিজেপি চৰকাৰে এইবাৰ আগৰ দৰে ফুল মেজৰিটিৰ চৰকাৰ বনাব নোৱাৰিলে এই চৰকাৰখন সঁচাকৈয়ে লেঙেৰা চৰকাৰ বুলি ক'ব পাৰোঁ কাৰণ এই চৰকাৰখনৰ খুঁটি কেইটা দুটা খুঁটি যেনেকৈ নাইডু আৰু নীতিশ ডাঙৰীয়া এই দুটাক মই যদি প্ৰধানমন্ত্ৰীৰ চকীখনৰ খুঁটি বুলি কওঁ এই খুঁটি দুটা কিন্তু ঘূণে ধৰা খুঁটি অৰ্থাৎ ঘূণে ধৰা কাঠৰ খুঁটি গতিকে এই চকীখন কেতিয়া ভাগি পৰে নট গেৰেণ্টি বুজি পাইছে নহয় মই কি ক'ব খুজিছোঁ কিন্তু এটা কথা ঠিক যে আমাৰ ইণ্ডিয়া যিটো বিৰোধী দল আছে এই দলটাও কিন্তু সাজু হৈ আছে এনি টাইম কিন্তু ৰেডি হৈ থাকিব বৰশীলৈ এনেকৈ মাছ মাৰাৰ কাৰণে ৰেডি হৈ থাকিব কেতিয়া মানে এই নীতিশ আৰু নাইডু মানে পাল্টি মাৰিব সিহঁতক লোভ দি দেখিব আৰু এইকাৰণে মই কৈছোঁ যে এই চৰকাৰখন বেছি দিন লাষ্টিং নকৰিবও পাৰে এতিয়া দেখা যাওক মোদী চৰকাৰৰ এই 3.0 নামৰ এই চৰকাৰখন কিমান দিন লাষ্টিং কৰে মইতো কওঁ এই চৰকাৰখনেই স্থায়ী হৈ থাকক কাৰণ এই খুনে ধৰা খুঁটিকেইটাৰে লৈ যদি কংগ্ৰেছেও চৰকাৰ বনায় সেই একেই গতি হ'ব সিহঁতেও মানে শংকাত থাকিব যে কেতিয়া খুঁটি ভাঙি পৰে কেতিয়া চকীখন ভাঙি পৰে বেছি দিন টিকিব নোৱাৰিব গতিকে এই চৰকাৰখন যেতিয়া গঠন হৈ গৈছে মইতো আশা কৰোঁ এই চৰকাৰখন লাষ্টিং কৰক বহুদিন টিকক আৰু এই চৰকাৰখনে দেশৰ হকে ৰাইজৰ হকে দেশৰ উন্নতিৰ হকে ৰাইজৰ উন্নতিৰ হকে কাম কৰক আমাৰ ইয়াতে কোনে জিকিছে জানেনে কংগ্ৰেছ দলৰ ৰকিবুল ডাঙৰীয়া ইমান ভোটত জিকিলে মানে কিনো কম 10 লাখতকৈ অধিক ভোটত জিকিলে আৰু তেওঁৰ যিবিলাক প্ৰতিদ্বন্দ্বী দল আছে যেনেকৈ ইউডিএফ হওক এজিপিৰ হওক বা আমাৰ এই কাৰ্টুন যিটো আছে এই কি নাম
চুকুৰ আলী, এই চুকুৰ আলী তাৰ তুলনাত মানে কিনো কম লাখ লাখ ভোটত জিকিলে। আৰু এই চুকুৰ আলীটো যে কিয় ভোটত খেলে মই নাজানো। যি নহওক মই এইটো কাৰো ইটিকিং কৰিব খোজা নাই, কিন্তু এটা কথা সঁচা যে আমাৰ ৰকিবুল ডাঙৰীয়া খুব বেছি ভোটত জিকিছে। গোটেই ভাৰতবৰ্ষতে ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ দৰে মানে ইমান মানে ৰেকৰ্ড কৰি জিকিলে, 10 লাখতকৈ অধিক ভোটত জিকিছে। সঁচাকৈয়ে তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আনকি আমাৰ অসমৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁ এই আমাৰ ৰকিবুল ডাঙৰীয়াক এইবাৰ হিৰো সজাইছে। এইটো আপোনালোকে নিশ্চয় শুনিছে বা দেখিছে নিশ্চয়। যি নহওক ময়ো এই ৰকিবুল ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ যিটো নতুন চৰকাৰ অৰ্থাৎ মোদী ডাঙৰীয়াৰ যিটো 3.0 নামৰ নতুন তৃতীয়টো কাৰ্যকালৰ চৰকাৰ আৰম্ভ হ'বলৈ গৈ আছে, তেওঁকো মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ তেওঁৰ এই নতুন কাৰ্যকালটোত তেওঁ সেই আগৰ দৰে বিষাক্ত কিছুমান মানে ফেচলা নল'ব। তেওঁ এইবাৰ ৰাইজৰ হকে কাম কৰিব, দেশৰ হকে কাম কৰিব আৰু আশা কৰোঁ তেওঁলোকৰ এই চৰকাৰখন দীঘলীয়া হ'ব। কাৰণ দীঘলীয়া কাৰ্যকালৰ চৰকাৰেই এখন দেশত সুস্থিৰ অৰ্থনীতি আনিব পাৰে, সুস্থিৰ এটা পৰিৱেশ আনিব পাৰে। সেই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।